হেল্ল' মোৰ খাই খুৱাই আৰু আটাইতকৈ বেছি বনাই ভাল পোৱা বন্ধু বান্ধৱীসকল কেনে আছে আজি লৈ আহিছোঁ এটা নতুন ৰেচিপি আৰু বেঙেনাটো দেখি নিশ্চয় গম পাইছে বেঙেনাৰ কিবা এটা বনাম দেখিছেনে বেঙেনাটো মই এইদৰে ফালি লৈছোঁ কিন্তু ইয়াৰ আগতে বেঙেনাটো মই খুব ভালকৈ ধুইছোঁ আৰু পানী নথকাকৈ টাৱেল এখনেৰে পানীখিনি টুকি লৈছোঁ বেঙেনাটো এইদৰে ওপৰৰ পৰা তললৈ একেবাৰে শিখৰলৈকে নহয় দেই অকণমান এইদৰে যাতে ওপৰ অংশ লাগি থাকে তল অংশটো লাগি থাকে তেনেকৈ ফালি লৈছোঁ আৰু এই ফালি লৈ পেলাই মই এনেকৈ যে চাই আছোঁ কাৰণটো হৈছে ভিতৰত পোক আছে নেকি কিছুমান বেঙেনাত পোক থাকে আৰু পোক থাকিলে ব্যৱহাৰ নকৰিব পোক নাথাকিলে ব্যৱহাৰ কৰিব এতিয়া লৈছোঁ দুটা বিলাহীকেইটা খুব ভালকৈ ধুইছোঁ আৰু পানীখিনি টাৱেল এখনেৰে মচি লৈছোঁ তিনিটা আলু লৈছোঁ আলুকেইটা খুব ভালকৈ ধুইছোঁ আৰু পানী নথকাকৈ টাৱেল এখনেৰে পানীখিনি টুকি লৈছোঁ এতিয়া মই এয়াৰ ফ্ৰায়াৰত কৰিম গ্ৰিল মানে পুৰিম শুনিছোঁ যে এয়াৰ ফ্ৰায়াৰত খুব সোৱাদ হয় এইখিনিতে আপোনালোকক এটা কথা কৈ থওঁ যেতিয়া এয়াৰ ফ্ৰায়াৰত কিবা বস্তু বনায় অন্ততঃ 2 মিনিট প্ৰিহিট হ'ব দিব বহুতে কয় যে প্ৰিহিট নকৰাকৈ দিয়ে কথাটো কেতিয়াও নহয় কাৰণ সোৱাদ নহয় ৰেচিপিটো পাৰফেক্ট নহয় গতিকে 2 মিনিট প্ৰিহিট কৰিব মই 2 মিনিট প্ৰিহিট কৰি পেলাই গোটেইখিনি পাচলি ইয়াত দিলোঁ আৰু এতিয়া কৰি দিওঁ বন্ধ মই কোনো ধৰণৰ নিমখ মছলা একোৱে ব্যৱহাৰ কৰা নাই যেনেকৈ আমাৰ জুইত পুৰো ন ঠিক তেনেকৈ দিছোঁ এতিয়া 170 ডিগ্ৰীত 15 মিনিটৰ কাৰণে গ্ৰিল হ'বলৈ দিওঁ আৰু 15 মিনিটৰ পিছত এয়া আমাৰ বেঙেনা বিলাহী আৰু আলু এইখিনিতে এটা ঘটনা ঘটি গ'ল মোৰ ভৰিত লাগি পেলাই ৰিং লাইটটো তলত সৰি পৰিলে ভাঙি গ'ল গতিকে এতিয়া লাইটৰ প্ৰব্লেম হৈ গৈছে কাৰণ যিখিনি ঠাইত মই ৰেকৰ্ডিংটো কৰিছোঁ সেইখিনিত ৰাতি হোৱাৰ বাবে আৰু লাইটৰ তেনেকৈ ব্যৱস্থা নাই অলপ আন্ধাৰ হৈছে আপোনালোকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ সেইকাৰণে আৰু এতিয়া মই আকৌ এবাৰ গোটেইখিনি পাচলি লুটিয়াই দিছোঁ মিছা নকওঁ বহুতে কয় যে 2 মিনিটত হৈছে 5 মিনিটত গ্ৰিল হৈছে কেতিয়াও নহয় ঠিক যেনেকৈ কোৱা হয় মেগী অনলি 2 মিনিটছ কিন্তু 2 মিনিটছত মেগী কেতিয়াও নহয় কথা একেটাই গতিকে মই আকৌ 15 মিনিটৰ কাৰণে গোটেইকেইটা লুটিয়াই দিছোঁ সৰু বিলাহীটো পূৰা সিজি গৈছিলে গতিকে বিলাহীটো মই আঁতৰাই থৈছোঁ ডাঙৰটো অকণমান হ'ব লাগিব যেন মোৰ লাগিছে আকৌ মই 15 মিনিটৰ কাৰণে দিছোঁ আৰু 15 মিনিটৰ পিছত এয়া সঁচাকৈ ইমান যে ধুনীয়া গোন্ধ ওলাইছে আৰু পূৰা পাৰফেক্ট হৈছে জানেনে আৰু মই সকলোকে কি ভাল লাগিছে জানেনে আপোনালোকে তলৰ ট্ৰেখন মন কৰিবচোন দেই মই এখন প্লেটত উলিয়াই থৈছোঁ বস্তুখিনি ঠাণ্ডা হওক এই যে তলৰ যিখনত মই গ্ৰিল হ'ব দিছোঁ এইখন দেখিছেনে লেতেৰা হোৱা নাই গেছত বহুত দিন পুৰি খাইছোঁ পুৰা বস্তু খাই খুবেই ভাল লাগে বৰ লেতেৰা হয় এয়া চাওক ধুই দিলে গুচি যাব এতিয়া মই এখন প্লেটত উলিয়াই লৈছোঁ যাতে ঠাণ্ডা হয় আৰু ঠাণ্ডা হোৱাৰ পাছত এইখিনি গুচাম এয়া বেঙেনাটো ইমান সুন্দৰকৈ সিজিছে যথেষ্ট গৰম আছে ধোঁৱা ওলাই আছে আপোনালোকে ধৰিব পাৰিছে ঠাণ্ডা হওক কিন্তু গোটেই ঘৰটো বৰ ধুনীয়া গোন্ধাইছে আৰু মানে কি ক'ম আৰু বিলাহীটো মই চিমটাখনেৰে এনেকৈ টানি এৰুৱাই চালোঁ বাকলিটো খুব সুন্দৰকৈ এৰুৱা গৈছে থাকিব পৰা নাই আচলতে ঠাণ্ডা হোৱালৈকে আৰু এতিয়া এই আলুখিটো চাওক এয়া দেখিছেনে পাৰফেক্ট হৈছে আৰু এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই ভালদৰে পিটিকি ল'ম বেঙেনাটো মই এইদৰে ফালি পেলাই চামুচ এখনেৰে লৈ লৈছোঁ খুব সুন্দৰকৈ পুৰা গৈছে এটা বাতিত লৈছোঁ আৰু এতিয়া পিটিকিম ইয়াত মই দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু ঘিউ মই ইমানেই ব্যৱহাৰ কৰিছোঁ ইমান ব্যৱহাৰ কৰা নাই আৰু ভালদৰে পিটিকি লৈছোঁ কোৱা হয় যে যিমানেই পিটিকা ভালকৈ পিটিকে সিমানেই সোৱাদ হয় আৰু এটা কথা যে এতিয়া আহিব ইয়াত সোৱাদৰ কথা খাই কেনে পাইছোঁ তাৰ আগতে আপোনালোকলৈ মোৰ বিশেষ অনুৰোধ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ লাইক কৰিব কমেণ্ট কৰিব বনাই চাব বস্তুবোৰ বনাই চাই পেলাই কমেণ্ট কৰিব পাৰফেক্ট হৈছেনে নাই বন্ধু বান্ধৱীসকলক আপোনজনক ভিডিঅ'বোৰ ভাল পালে শ্বেয়াৰ কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব এতিয়া আহোঁ সোৱাদৰ কথালৈ ইমান যে সোৱাদ লাগিছিল খাবলৈ জানেনে এই যে সৰুতে বহুত দিন আগতে জুইত পুৰা আলু খাইছিলোঁ বেঙেনা খাইছিলোঁ একেবাৰে সেইটো সোৱাদ আহিছে গোন্ধটো সেই ধোঁৱা গোন্ধটো নাপায় কিন্তু সোৱাদটো একদম পাৰফেক্ট মই সেয়েহে কওঁ আপোনালোকে বনাই খাব পাৰিব